আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ মাজত উপস্থিত আছে মই শ্ৰী এছিষ্টেণ্ট ডেপুটি কমিছনাৰ দীপক মেধি, আমাৰ ভূমিয়া আমাৰ ভলণ্টিয়াৰ আহিছে মাধুৰ্য চেম্পিয়ন জিতেন, আৰু আমাৰ বেকচাইডে আছে আমাৰ পায়েং কি আছিলে জ্যোতি কুমাৰ পায়েং, আৰু যিটো আহিছে আমাৰ ভায়াৰ যিমানখিনি পাৰোঁ আপোনালোকক একদম সহজ ভাষাত বুজাই দিব চেষ্টা কৰিম। আপোনালোকৰ এনেকুৱা কিছুমান প্ৰব্লেম আছে যিবিলাক নেকি আমি ডিজাষ্টাৰ বুলি নধৰিও আমি ঘৰুৱাভাৱে যদি আমি চাব যাওঁ যে জুই লাগিলে কেনেকৈ আমি আমি একোৱেই নাজানো, চিঞৰ বাখৰ কৰাৰ বাহিৰে আমি একো নাজানো। জুই লাগিলে আমি কেনেকৈ কণ্ট্ৰল কৰিব লাগে, জুই কেতিয়াও একেটা টাইমতে বহুত ডাঙৰ জুই নহয়, এটা নিৰ্দিষ্ট পইণ্টৰ পৰাই হয়, সেইটো ইনিচিয়েল ষ্টেজ বুলি কয়। ঠিক তেনেকুৱা ধৰণৰ আমি এই ইনিচিয়েল ষ্টেজতে জুইটো কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়াহ'লে কণ্ট্ৰল যদি আমি নিজে নিজক কৰিব পাৰোঁ, নিজে কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এতিয়া যিটো সমস্যা হৈছে ৰাস্তা ঘাটৰ যিটো সমস্যা, যে গাড়ী ঘোঁৰা বহুত হৈ গৈছে। আজি SDM মানে ফায়াৰক খবৰ দিয়াৰ লগে লগে ফায়াৰ আহিব দিছপুৰৰ পৰা, তাৰপৰা আহোঁতে আমাক আধা ঘণ্টামান লাগি যায়। জুই কেতিয়াও আধা ঘণ্টালৈকে ৰৈ নাথাকে, আধা ঘণ্টা হোৱাৰ পিছত জুয়ে নিজৰ কণ্ট্ৰলত লৈ আহে। জুই নিজৰ কণ্ট্ৰলত আনে তেতিয়া আনকণ্ট্ৰল হৈ যায়, তেতিয়া এটা ঘৰৰ পৰা আন এটা ঘৰ এই অঞ্চলটোৱে জ্বলাৰ চান্স থাকে। তো সেইকাৰণে কি যদি আমি ইনিচিয়েল ষ্টেজত যদি এই জুইখিনি যদি কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়াহ'লে কিমান ডাঙৰ এটা বিপদৰ পৰা আমি নিজক বচাব পাৰিম বা আমাৰ ওচৰ চুবুৰীয়াক বচাব পাৰিম। তেনেকুৱা ধৰণৰ কিছুমান টেকনিক আমি দেখুৱাম। লগতে ফাৰ্ষ্ট এইড, এতিয়া ধৰি লওক কাৰোবাৰ ঘৰত কিবা এখন ভৰিয়ে ভাঙিলে বা তেজে ওলালে, মাথাটোৱে ফাটিলে কেনেকৈ কি কৰিব লাগে, আমি কন্দা কটা নকৰি আমি নিজে কিছুমান ফাৰ্ষ্ট এইড দিব পাৰোঁ। এই ফাৰ্ষ্ট এইডবিলাক কেনেকৈ দিম, প্লাছ কেনেকৈ তাক দাঙি লৈ যোৱা ঘৰৰ ভিতৰৰ পৰা ৰাস্তালৈকে বা এম্বুলেঞ্চলৈকে কেনেকৈ দাঙি নিব লাগে, এই যিবিলাক প্ৰক্ৰিয়া আমি আপোনালোকক ধুনীয়াকৈ দেখাই দিম। আপোনালোকে মেক্সিমামখিনি আপোনালোকে জানে, তথাপি তাক কলি যে কৰিম আপোনালোকক দেখাই দিম, তেতিয়াহ'লে আপোনালোকৰ মনত পৰিব এনেকৈ পাৰি, আমি কিয় চিঞৰ বাখৰ কৰোঁ, আমি কিয় নিজকে নাজানো বুলি ভাবোঁ, আপোনালোকে চবখিনিয়ে জানে। তো ভাল লাগিছে আপোনালোকক পাই, যথেষ্টখিনি আহিছে। আমাৰ অফিচটো হেড অফিচ হৈছে বেলতলা লক্ষী মন্দিৰ, আমি তাৰ পৰা আহিছোঁ। তো আমাৰ গোটেই একেদিনতে চাৰিটা ৱাৰ্ডত আমাৰ ট্ৰেইনিং চলি আছে। তো ঠিক আছে, আমি আৰম্ভ কৰোঁ। তো আৰম্ভ কৰিবলৈ যাওঁতে আমি চাব লাগিব দুৰ্যোগ। দুৰ্যোগ কি, দুৰ্যোগ কি কি হেৰিক আমি দুৰ্যোগ বুলি কওঁ। দুৰ্যোগ কেই প্ৰকাৰ। এতিয়া দুৰ্যোগ বুলি কওঁতে, ডিজাষ্টাৰ বুলি কওঁতে দুটা দুৰ্যোগ হয়, দুটা হয়। এটা হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু আনটো মানুহে সৃষ্টি কৰা দুৰ্যোগ, মানৱ সৃষ্টি দুৰ্যোগ। তো মানুহে সৃষ্টি কৰা দুৰ্যোগ কি কি হ'ব পাৰে? গাড়ী এক্সিডেণ্ট, ট্ৰেইন এক্সিডেণ্ট, বোম ব্লাষ্ট, কাৰোবাৰ ঘৰত ডাইৰেক্ট জুই লগাই দিছে, পাহাৰ কাটি আছোঁ আমি, মাটি খহি পৰিছে, এইবিলাক আমি নিজে কৰা দুৰ্যোগ। আৰু প্ৰাকৃতিক দুৰ্যোগ কি হ'ব? বানপানী হ'ব, ভূমিকম্প হ'ব, তেনেকুৱা নহয় জানো, চুনামি হ'ব। তো আমাৰ ইয়াত বিশেষকৈ দৰকাৰ আহি পৰিছে বানপানী, ভূমিস্খলন আৰু ভূমিকম্প আৰু জুই, ফায়াৰ, এইকেইটাই আমাৰ মেইনলি প্ৰব্লেম। এতিয়া আমি ভূমিকম্প যদি হয় আমি সকলোৱে ইগনোৰ কৰোঁ, কিন্তু আহিব আমি দৌৰি যাম, হয়নে? তো ভূমিকম্প যদি আহে আমি ক'ত থাকিলে বাচিম বুলি ভাবোঁ। ইয়াত যথেষ্টখিনি মই পাইছোঁ, জ্যেষ্ঠ নাগৰিক পাইছোঁ। আমি আগতে ক'ত আছিলোঁ বা আপোনালোকে ক'ত থাকিব কৈছে? অপেন ফিল্ডত, অপেন জেগাত যাব দিছিল কৈছে। আপোনালোকৰ দিনত বা আমিও পাইছোঁ, আমাৰ দিনত এনেকুৱা বিল্ডিং ঘৰ বহুত কম আছিল।
খেৰী ঘৰে আছিলে নহয় জানো বা হেৰি টিঙৰ ঘৰ আছিলে কোনোবাই হয়তো হেৰি পকা ৱাল দিছিলে হয়নে তো তাত আমি বিচনাৰ তলতে সোমাই দিছিলোঁ আৰু বিচনাবিলাকো কি আছিলে মজবুত আছিলে মানে শাল কাঠৰ আছিলে হয়নে তাৰ তলত কিমান মাংস হয় একটা অকণমান হয়নে আৰামছে তাত বাকচ সোমাই থৈ দিছিলে তাত আৰামছে আমি শুই থাকিব পাৰিছিলোঁ আমাক শুৱাই দিছিলে এনেকৈ ঠেলি সোমাই দিছিলে ধুমুহা আহিলেও ঠেলি সোমাই দিছিলে কিন্তু আজিকালি তাত ঠেলি সোমাই দিয়াটো বেলেগ কথা ঝাৰুটো নোসোমায় হয়নে ঝাৰু নোসোমায় আৰু যিবিলাক বিচনা বনাই বা পালেং বনাই সেইবিলাকক কি হৈছে কুমলীয়া কাঠৰ আগত আছিলে বুঢ়া কাঠৰ পুৰঠ কাঠৰ আছিলে আজিকালি কুমলীয়া কাঠৰ বিশ্বাসে কৰিলে কাঠৰ বুলিও বিশ্বাস কৰিব নোৱাৰি হয়নে চ' আমি থাকিব লাগে তেনেকুৱা জেগা কিন্তু আজিকালি এনেকুৱা প্ৰব্লেম হৈছে যে কম জেগাতে আমি জনসংখ্যাও বৃদ্ধি হৈ গৈছে তো কম জেগাতে আমি ঘৰবিলাক বনাই আছোঁ এতিয়া আমি নিজক যদি বচাবলগীয়া হয় আমি ক'ত থাকিলে বাচিম বুলি ভাবোঁ কওকচোন আপোনালোকৰ মোৰ লগত কম্পাৰিজন কৰিব কিন্তু তেতিয়াহে মই আপোনালোকক পুৰা পাৰফেক্টলি ইনফৰ্মেশ্যন কিছুমান দিব পাৰিম ক'ত থাকিলে আমি বাচিম বুলি ভাবোঁ অপেন ফিল্ডটো আছে অ'কে ইয়াৰ দৰ্জাৰ ফ্ৰেমৰ তলত গুড ভাল কথা এটা কৈছে আৰু বিমৰ তলত পিছে ধৰি লওক এইটো দুটা আৰু এইটো দুটা তাৰ মাজত এটা বিম এটা আহিছে বিমৰ তলত আচ্ছা একদম পোষ্টৰ ওচৰত আচ্ছা তাৰপিছত একদম পাৰফেক্টলি গৈছে মই এতিয়া কৈছোঁ ইয়াত থাকিলে কিয় ভাল এই দৰ্জাৰ মুখত থাকিলে কিয় ভাল মই কৈছোঁ আপোনালোকে কৈছেহে কিন্তু মই কৈ আছোঁ যদি ভূমিকম্প যদি ৰিক্টাৰ স্কেল 8+ হয় 8ৰ ওপৰত যায় তেতিয়াহ'লে আমি য'ত বহি আছোঁ এই বহা আমাক চকীৰ পৰা পেলাই দিব হয় সন্মুখৰ পিনে পেলাব নহ'লে চাইডৰ পিনে পেলাব এইটো হ'ব নহ'লে এইটো তো আমাক পেলাই দিব তো তেতিয়া এই বিল্ডিংবিলাক থাকিবনে বিল্ডিং ভাঙিব লাগিলেও কি হ'ব মাজত কম জোৰ থাকে বিমবিলাকত তাত ডাবলকৈ ৰদ দিয়া হয় কিছুমানে আকৌ নিদিয়ে কাৰণ ঠিকাদাৰে মানে আমাৰ ইঞ্জিনিয়াৰে বনাই দিয়ে কিন্তু মিস্ত্ৰী ঠিকাদাৰে কি কৰে দাদা আপনার এইটো দি লাভ যায় খৰচাটো মই আপোনাৰ ইমান ৰদ নাই কমাই দিয়ক তেতিয়া আমাৰ মালিকবিলাকে ভাবে হয়তো কমাই দিয়ে যদি হয় দি দিলে বনাই মিস্ত্ৰীৰ মতে বনাই কিন্তু যদি ভূমিকম্প হয় তেতিয়া কিন্তু মাজতে এইখিনি ভাঙিলে কি হ'ব ই দুই চাইডৰ পৰা এনেকৈ আহিব হয়নে এইটো ভি শেপ বুলি কেতিয়াবা কি হয় মাজতো ঠিক থাকিব এই দুটা ভাঙি পৰিব আৰু এনেকৈ পৰিব তেনে এ শেপ আৰু কেতিয়াবা কি হয় বিল্ডিংবিলাক ডাইৰেক্টলি গোটেই শেপ এটা এই তিনিটা প্ৰকাৰতে বিল্ডিং কৰা যায় চ' মই আপোনালোকক কৈছোঁ যে এই খুঁটাটো এই হেৰিটো ফ্ৰেমটোৰ তলত থাকিলে কি ভাল চাওক এইটো এটা ফ্ৰেম আছে ইয়াৰ ওপৰত এটা লিণ্টাৰ আছে লিণ্টাৰ এটা দি তাৰে ওপৰতে বিম থাকে হয়নে তো ই কেতিয়াও এনেকৈ ভাঙি নপৰে অ'কে এনেকৈ ভাঙি নপৰে জাষ্ট ধৰি ল'ব লাগে ৰিক্টাৰ স্কেল 8 হ'লেও আপুনি ডাইৰেক্ট ভাঙি নপৰে যিহেতু ইয়াত চ' এইটো ভাঙি নপৰে অ'কে তো এতিয়া এটা বঢ়িয়া আমাৰ বেষ্ট চেল্টাৰ প্লেচ এইটো পজিশ্যনত থাকিব চলো দেখা কেনেকৈ থাকিব লাগে আমি জানোহে থাকিব লাগে বুলি কেনেকৈ থাকিব লাগে মই সেইটো ক্লিয়াৰ কৰিম চ' ইয়াৰ মাজতে এজন থাকিব পাৰে আৰু পুৰা হেঁচি ধৰি থাকিব ইহঁতে মোক হেঁচিব সি মোক হেঁচিব আৰামছে থাকিব তেতিয়া আমি ভাগৰি নাপাওঁ ওপৰৰ পৰাই ডাইৰেক্ট ভাঙি নপৰে মাথাটোও চেভ হ'ব বঢ়িয়া মাথাটো কিবা এটা ল'ব পাৰিলে আমি খুবেই ভাল এতিয়া দাদাই কৈছিলে পোষ্টৰ ঘৰত থাকিব লাগে কেনেকৈ থাকিম আমি সেইটো এটা বহুত ডাঙৰ কথা যে পোষ্টবিলাক সদায় কি হয় ওপৰতো ভাঙি নাযায় তলতো ভাঙি নাযায় মোটামুটি ধৰি লওক 3 ফুট 4 ফুট মান 3.5 ফুট মান ওপৰতহে মেক্সিমাম ভাঙা দেখা যায় আমি এতিয়ালৈকে যিমান দেখিছোঁ চ' ইয়াত যদি ভাঙা আপুনি থিয় হৈ থাকে আপুনি বাচিবনে
আমি কৈছোঁ যে পোষ্টৰ ওচৰত থাকিব লাগে। তো ইয়াত থাকিব লাগিলে আমি কেনেকৈ থাকিব লাগে একদম ক্লিয়াৰলি চাই পাওঁ। এইটো যদি আমি পোষ্ট বুলি ধৰোঁ, অ'কে, ভাঙিব হয়তো কিমান মানত ভাঙিব, মই য'ত ধৰি আছোঁ চাব, ভাঙিলে কি হ'ব চাব, ভাঙিলে আমি থিয় হৈ থাকিলে বাচিম নে? এতিয়া আমি তাৰমানে বহি থাকিব লাগিব। কেনেকৈ বহি থাকিব? ফ্ৰণ্টত মাথা ধৰি বাচিবনে? এইটো বহি আছে, বাচিবনে? নাবাচে। এতিয়া চাওক, বাচিবনে? বাচিব। দেখিলে কিমান প্ৰকাৰৰ আছে। এনে আমি জানো যে পোষ্টৰ ওচৰত থাকিব, কিন্তু কথা কি হাউলি বহি থাকিব লাগে। কেনেকৈ বহি থাকিব? মাথা ইপিনে দিম, মাথা ইপিনে দিম, কোনপিনে? এই সৰু সৰু বস্তু ক্লিয়াৰ? এতিয়াতো ক্লিয়াৰ হৈছে। আপুনি বিচনাখনত বেলেগ ব্যৱস্থা নাই, বিচনাখনেই আছে বাৰু। বিচনাখনত আপুনি কি কৰিব পাৰে, যিটো খুটা থাকিব, খুটা থাকে চাৰিটা খুটা, আপুনি মাজত থাকি কাম নাই, ভাঙি যাব পাৰে। এই খুটাটো কাঠডাল কিন্তু এনেকৈ নিদিব, কাঠডাল এনেকৈ দিব, ই কেতিয়াও এনেকৈ ভাঙি নাপায়। ভাঙিব লাগিলে সি গোটেই ডেমেজ কাঠ হ'ব লাগিব, সি চেপেটা হ'ব লাগিব। কাঠ কিন্তু এনেকৈ চেপেটা হয় খুব কম যায়, বহুত ৱেট থাকিব লাগিব, তাৰপিছতে চেপেটা হৈ যোৱাৰ চান্স থাকে। জেনেৰেলি কি হয়, ইয়াত যেতিয়া কৰিব আপুনি এই জেগাখিনিতে কিবা এটা মাথাটো চেক কৰি কিনে মাথাটো চেক কৰি হাত ভৰি ভাঙিলে ভাল হ'ব। যদি বেলেগ কথা নাই, বিচনা খুটাটো ঠিক ঘূৰি আৰু মাথাটো তলুৱা কৰি দি কিনে আমি তাতে বহি যাব লাগিব। আমি সদায় মন্ত্ৰীবিলাক কৰিব লাগে, এইকাৰণে কৰিব লাগে বিপদ কেতিয়াও আপোনাক জনাই কিনে নাই। ক্লিয়াৰ? তো যিহেতু বিপদ জনাই কিনে নাই, আমি যদি বিপদ আহিলে কি কৰিব লাগে সেই কথাটো যদি আমি নিজৰ নলেজত থাকে, সি যেতিয়াই নাহক, ৰাতি আহক, দিনত আহক, পুৱা আহক বুলি কোনো কথা নাই। আমি তাৰ কাৰণে কি কৰিব লাগে, আমি এডভান্স যদি আমাৰ নলেজটো থাকে তেতিয়াহ'লে আমি সেইমতে কাম কৰিম। আমি চিন্তা কৰিবলগীয়া মানে চিঞৰ বাখৰ কৰিবলগীয়া মানে চিন্তা কৰিবলগীয়া যে মই কৈ আছোঁ, এতিয়া আমাৰ বয়স হৈছে টিভি ৰুমত বহি নিউজটো চাইছোঁ, বেলেগটো আমাৰ কাম নাই। বা যোনে পঢ়া শুনা লিখা মেলা কৰে তেওঁলোকে সদায় কি কৰিব, অকল টেবুলখনতে বিচনাখনত টেবুলখন মংগল, এইটো লিখিব মংগল, এইটো লিখিব, কোনোবা কাহিনী লিখিব, কোনোবা কবিতা লিখিব, এইবিলাক বয়স আমাৰ। ঠিক আছে, বাকীবিলাকৰ কি থাকিব, আমাৰ হেৰিবিলাক তেনেকৈ থাকিলে, ৰান্ধনীবিলাকে আমাৰ গৃহিণীবিলাকে আকৌ পাকঘৰত ভাত বনাই থাকিব, কোনোবাই গা ধুই থাকিব, ল'ৰা ছোৱালী পঢ়ি থাকিব। এই ৰুমৰ পৰা বাহিৰলৈকে ওলাই যোৱাটো আমি যেনেকৈ কৈছোঁ অ'পেন স্পেচত যাব লাগে, আমি সময় নাপাওঁ। কিয় সময় নাপাওঁ জানেনে? 10 ছেকেণ্ড বা 15 ছেকেণ্ডৰ ভিতৰত কেতিয়াও আমি বাথৰুমৰ পৰা বাহিৰলৈকে যাব নোৱাৰোঁ, পাকঘৰৰ পৰা বাহিৰলৈকে যাব নোৱাৰোঁ, বা বেডৰুমৰ পৰা দৌৰ মাৰি বাহিৰত যাব নোৱাৰোঁ। আপুনি দৌৰি যাব পাৰিবনে? কেতিয়াও নোৱাৰে। আপুনি থকা জেগাত আপুনি যিটো ৰুমত থাকে, হয়তো টিভি ৰুমত থাকে, থকা সময়খিনিত টিভি ৰুমত চেল্টাৰ এটা বনাই থৈ দিয়ক, মই এইখিনিতে যাম, ইয়াত বহি আছিলোঁ কিবাকে মই ইয়াতে আহি সেই 10 ছেকেণ্ডৰ ভিতৰত, 5 ছেকেণ্ডৰ 2 ছেকেণ্ডৰ ভিতৰত ইয়াত আপুনি থাকিব পাৰিব। বেডৰুমত থাকিলেও নামি কিনে সেই জেগাটোত থাকিব পাৰিব। আমি চেল্টাৰবিলাক সদায় চিলেক্ট কৰিব লাগিব। মই ভাবে মানুহে হ'ব দে, হয়নে? এইটো বিৰাটেই ভুল কথা। এইবিলাক আমি যিখিনি আপোনালোকক শিকাম একদম সৰু সৰু কথা, একদম সৰু কথা, কিন্তু নিজৰ লাইফৰ কাৰণে বহুত দামী। আৰু মৰিবলৈ আমাৰ কাৰো ইচ্ছা নাই। যিবিলাকে চুইচাইড কৰে, চুইচাইড কৰা মানুহৰো মৰিবৰ ইচ্ছা নাথাকে। মই মৰিম, কেৰাচিন ঢালি লৈছোঁ, পেট্ৰল ঢালি লৈছোঁ, জুই লগাই দিছোঁ, সেই মুহূৰ্তলৈকে মই মৰিমেই। যে গাত জুই লাগিব সি বাচিব চেষ্টা কৰে।
বাচিব চেষ্টা কৰে। তাৰ মানে কি আমাৰ মানুহৰ কেতিয়াও মৰিবৰ ইচ্ছাটো নাই। হৈ গ'ল। এইখিনি হৈছে ভূমিকম্প। আচ্ছা, ভূমিকম্প কিয় হয়? মহিলা সমাজক সুধিছোঁ, ভূমিকম্প কিয় হয়? কাছাই দিয়ে নে হাতীয়ে দিয়ে? কিহে দিয়ে? প্লেটে প্লেটে ঘঁহনি খায়। শুনি পাইছে আপোনালোকে? প্লেটে প্লেটে ঘঁহনি খায়। ভালে শুনক, ভালে শুনক। প্লেটে প্লেটে ঘঁহনি খায়। বাইদেউ কি কথা কৈছে? আপুনি ক'ত পাইছে? আমি এটা ফ্ৰেণ্ড নেই। ভাল কথা। প্লেটে প্লেটে ঘঁহনি খায়। পৃথিৱীৰ তলি ভাগত কি আছে? প্লেট আছে 7খন। পৃথিৱীত 7খন প্লেট আছে, 7 প্লেট আছে। টেকটনিক প্লেট বুলি কয়। এই প্লেটৰ তলত আকৌ লিকুইড গেছীয় জাতীয় কিছুমান পদাৰ্থ আছে। সেইবিলাক ডেইলি কি হৈ আছে? এনাৰ্জি ক্ৰিয়েট হৈ আছে। এনাৰ্জি বিলাকৰ ফলত কি হৈ আছে? এই প্লেট বিলাক মুভমেণ্ট কৰিছে। ঠিক আছে? এখন প্লেটৰ তলত বা ওপৰত উঠিব চেষ্টা কৰিব লাগিব। যেতিয়া এই ঘঁহনিটো খাব, এইটো হৈছে ভূমিকম্প। আৰু তাৰ ফলত কি হয়? এনাৰ্জি বিলাক বাহিৰলৈ ওলাই। এই যে সৰু সৰু ভূমিকম্প বিলাক হৈ আছে, সঘনাই হয়। এইটো আমাৰ কাৰণে লক্ষণটো ভাল নে বেয়া? বেয়া লক্ষণ নহয়? বেয়া লক্ষণ। কেতিয়াও ভাল লক্ষণ। এনাৰ্জি বিলাক আউট হৈ আছে। এক্সাম্পল, কুকাৰত ভাত বনাই সি যদি চিটি নাবাজে টাইমত কি হয়? ব্লাষ্ট হৈ যাব পাৰে, হয়নে? ভূমিকম্প যদি হৈ নাথাকে এই এনাৰ্জি বিলাকৰ কাৰণে কেতিয়াবা ব্লাষ্ট হৈ যাব পাৰে। সেইকাৰণে 1950 ডাঙৰ ভূমিকম্প হৈছিল। সেই অৱস্থাত মই আছিলোঁ। সেই অৱস্থাৰ এই সৰু সৰু ভূমিকম্প আহি আছে তাৰপিছত ডাঙৰটো হৈ যোৱাৰ পিছতো সৰু সৰু আহি থাকে। তাৰমানে এটা বস্তু আপুনি যদি এনেকৈ লগাই দিয়ে নহয়, এটা বস্তু যদি ক'ৰবাত খুন্দা খাই নহয়, সি অপজিট এটা ভাইব্ৰেট এটা কৰেই। সেইকাৰণে অনুমান কৰিছে যে সেইটো হয়, সেইটো হ'ব। আমাৰ ইয়াতো হোৱাৰ চান্স আছে। সৰু সৰু ভূমিকম্প আহি থাকিলেও ডাঙৰ ভূমিকম্প হ'ব পাৰে। আমি এইটো না নকৰোঁ, কিন্তু লক্ষণটো ভাল। সৰু সৰু ভূমিকম্প আহিয়ে থাকে। পৃথিৱীত 10,000ৰ ওপৰত ডেইলি একদিনত 10,000ৰ ওপৰত হয় ভূমিকম্প। গোটেই পৃথিৱীখনত ৰিক্টাৰ স্কেল 1, 2 কাউণ্টিঙত নাহে। আমি নধৰোঁ যে তেনেকুৱা সৰু সৰু ভূমিকম্প প্ৰায় 10,000ৰ ওপৰত হয়। ভূমিকম্প আহিছিল। ভূমিকম্প তেনেকুৱা কিমান গভীৰত হৈছে, কিমান গভীৰত হৈছে সেইটো নিৰ্ভৰ কৰে। ঠিক তেনেকুৱা আহি থকাটো ভাল, আহি থাকে। তেতিয়াহ'লে আমি বাচিব পাৰিম যেন লাগি থাকিব। কিন্তু চাইণ্টিষ্টবিলাকে ডাউট কৰি আছে, বিশেষ কৰি অসমত ৰিক্টাৰ স্কেল 8+ এটা ভূমিকম্প হোৱাৰ বিৰাট আশংকা হৈ যাব পাৰে, সম্ভাৱনা। তো সেইকাৰণে কি আমি প্ৰস্তুত হ'বলগীয়া হয়, যিহেতু আমি মৰিবলৈ আমাৰ ইচ্ছা নাই। ঠিক আছে? এইবিলাক চেণ্টাৰত থাকক। কিন্তু এটা কথা কি, মাৰে হৰি ৰাখে কোনে, ৰাখে হৰি মাৰে কোনে? কোনো নোৱাৰে। ওপৰলাই যদি ৰাখিম বুলি ভাবিছে, আপুনি এনেকৈ হ'লেও থাকি বাচিব, তেনেকৈ হ'লেও বাচিব। কিন্তু আপুনি যদি আপোনাৰ ঘৰৰ মাষ্টৰ, হেডমাষ্টৰ হয়, দেউতা আছে, মই পাছ কৰিমেই, যদি নপঢ়ে আপুনি লিখিব নোৱাৰিব, ক'ৰ পৰা পাছ কৰিব? হয়নে? ভগৱান আছে আমাৰ ওপৰত, ঠিক, তেওঁৱে বচাব, তেওঁৱে ৰখাব।
সাৱধানটো হ'ব লাগিব। ঠিক আছে, ভূমিকম্পৰ বিষয়ে অকণমান আপোনালোকক জনালোঁ। ডিজাষ্টাৰৰ ভিতৰত যিহেতু ৰিলেটেড ডিজাষ্টাৰ কমিউনিটি লেভেলত আৰু আপোনালোকৰ কিবা সুধিবলগীয়া আছে নিজে বাচিব